পঞ্চায়ত নিৰ্বাচন উপলক্ষে চমৰীয়া সমষ্টিৰ আজি আমাৰ প্ৰথমখন নিৰ্বাচনী সভাৰ লগতে আমি প্ৰায় 4টা কাৰ্যালয় আজি উদ্বোধন কৰিছোঁ। কি ক'লে উদ্বোধন কৰিম। মই আমাৰ যিসকল তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তা সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে আপোনালোকৰ লগতে এই অঞ্চলৰ চমৰীয়া সমষ্টিৰ ৰাইজে জানে যে কংগ্ৰেছে টিকটবোৰ গৰু ছাগলীৰ নিচিনা বিক্ৰী কৰিছে। বিধায়ক যিবোৰ ৰেকিবুদ্দিন আহমেদ 20 লাখ 25 লাখ 30 লাখ প্রত্যেকটা টিকট বিক্রি করার রাইজ যথেষ্ট আছে। গতিকে দলে বলে তৃণমূল কংগ্রেসত যোগদান করেছে আর এইবার আমার চমৰীয়া সমষ্টিৰ পৰা আমার জিলা পরিষদৰ আমার সদস্য নুরনাহার জিয়া আর আমার আঞ্চলিক সদস্য আব্দুল মাতিন চৌধুরী আর এগৰাকী আমার কাউন্সিলার ইয়াত উপস্থিত আছে আচলপাড়া। আমার সকলো প্রার্থী জয়লাভ করব, বিপুল ভোটৰ ব্যৱধানত জয়লাভ করব। আর ৰেকিবুদ্দিন আহমেদে পইচা দালালি করে টিকট দিয়াৰ কাৰণে আজিলৈ তেওঁ এই চমৰীয়াক সোমাব পৰা নাই। নিৰ্বাচনী প্ৰচাৰ আহিছে নেকি? আহিলে কি হ'ব? ৰাইজে খেদিব বুলি গম পাইছে। ৰেকিবুদ্দিন আহমেদ আহিব নোৱাৰিলে কি হ'ব? তেখেতৰ ভাতৃ আহিব, তৃণমূল কংগ্ৰেছৰ প্ৰচাৰ কৰিব, আমাৰ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ কৰিব। দুলু আহমেদে ক'লে তো মিছা কোৱা বুলি ক'ব। যেতিয়া তেখেতৰ ভাতৃয়ে ক'ব যে মই নিজৰ ভায়েক, এইটো ৰেকিবৰ পিতৃৰ নাম, এইটো মোৰ পিতৃৰ নাম, মই ভায়েক হয়, মোৰ মাটি দখল কৰি পইচা খাইছে, গতিকে দালাল ৰেকিবুদ্দিন আহমেদক ইয়াৰ পৰা আপোনালোকে উচ্ছেদ কৰক। পাৰিব যাব নাই? অলপ লাহে কৈছে আপোনালোকে। দালাল ৰেকিবুদ্দিন আহমেদক বিদায় দিয়ক এইবাৰ। বাৰ যাব। ধন্যবাদ। আৰু বেছি দীঘলীয়া বক্তব্য নহয়, আমাৰ বহুতকেইখন সভা আছে। ইয়াত থকা আমাৰ সকলো শুভাকাংক্ষীৰ লগতে দলীয় কৰ্মীসকলক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ৰাজ্যক আপুনি কি আহ্বান জনাব? আপোনাৰ আচলতে তৃণমূল কংগ্ৰেছক আচলতে আমি যোৱাবাৰো ইয়াতে তৃণমূল কংগ্ৰেছে তীব্ৰ ফাইট কৰিছিল পঞ্চায়ত নিৰ্বাচনত 2018। গতিকে ইয়াত আৰু আমি তৃণমূল কংগ্ৰেছক পৰিচয় দিয়া কৰাৰ কোনো দৰকাৰ নাই। মই ভাবোঁ ৰাইজৰ মনত তৃণমূল কংগ্ৰেছটো আছেই। আৰু এইবাৰ বেছিকৈ তৃণমূল কংগ্ৰেছ এইকাৰণে কৰা হৈছে, যিগৰাকী স্থানীয় কংগ্ৰেছৰ বিধায়ক দালাল ৰেকিবুদ্দিন আহমেদ, তেখেতে কংগ্ৰেছৰ টিকটবোৰ গৰু ছাগলীৰ নিচিনা 20 লাখ 30 লাখত বিক্ৰী কৰাৰ কাৰণে কংগ্ৰেছ ত্যাগ কৰি দলে বলে কংগ্ৰেছ কৰ্মীসকলে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে, যাৰ বাবে ৰেকিবুদ্দিন আহমেদ আজিলৈ ইয়াতে প্ৰচাৰ কৰিব অহা নাই। কাৰণ তেখেতে টকা লৈছে, এটা টিকটৰ নামত 3-4গৰাকী প্ৰাৰ্থীৰ পৰা টকা লৈছে। আৰু দুগৰাকী বঞ্চিত হৈছে, সিহঁতক কৈছে যে চৰকাৰ আহিব, চেয়াৰমেন দিম, ঠিকা দিম, দালালি কৰিম, এইবিলাক বিভিন্ন ধৰণৰ প্ৰলোভন দিয়াৰ কাৰণে ভয়ংকৰ বিসম্বাদ হৈছে চমৰীয়া সমষ্টিত। গতিকে আমি ইয়াতে এগৰাকী জিলা পৰিষদৰ আৰু 4গৰাকী আমি আঞ্চলিক সদস্য আমি প্ৰক্ষেপ কৰিছোঁ তৃণমূল কংগ্ৰেছে। আৰু 4গৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব। স্থানীয় ৰাইজে দালাল ৰেকিবুদ্দিন আহমেদক ইয়াৰ পৰা উচ্ছেদ কৰিব। আৰু মই শুনিবলৈ পাইছোঁ তেওঁ বুলি ইয়াতে এতিয়ালৈ প্ৰচাৰত অহা নাই। তেওঁ নাহিলে কি হ'ব? তেওঁৰ ভাতৃ তেওঁৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব 2 এদিনতে হ'ল।